গুড মৰ্ণিং গাইজ। ৰাতিপুৱা ওলাই গ'লোঁ দোকানলৈ বুলি। শনিবাৰে এটা অৰ্ডাৰ আহিছিলে আৰু শনিবাৰে সন্ধিয়া অহাৰ কাৰণে শনিবাৰে পঠাব নোৱাৰিলোঁ আৰু ছানডে বন্ধ থাকে যিহেতু। চ' আজি মানডে ৰাতিপুৱাই আহিলোঁ দোকানলৈ আৰু বেডটো চালোঁ। কাষ্টমাৰৰ ডিমাণ্ড আছিলে বুম বেড পঠাব লাগে লাইট ৱেটত, আৰু বেডটো চোৱাৰ পিছত ভাল কোৱালিটিৰ গ্ৰিপ এটা লগাই দিবলৈ কৈছিলে, গতিকে কেইনটিৰ ছেমি কইল গ্ৰিপ এটা লগাই দিলোঁ। আৰু গ্ৰিপ লগোৱাৰ পিছত বেডটো ঘূৰাই মেলিও চালোঁ বেলেঞ্চটো ঠিকেই আছে নে নাই, কিয়নো কাষ্টমাৰজন যিহেতু বহুত ভৰসাত বেড এটা অৰ্ডাৰ কৰিছে, সেইটো চাই দিয়া দায়িত্বটো মোৰেই হয় বাৰু। চ' পেকিং কৰি দিয়াৰ পিছত আকৌ পাহৰিয়ে থাকিলোঁ যে গ্লভছ এযোৰো দিব আছে বুলি। আকৌ পুনৰবাৰ বেক কাভাৰত গ্লভছ এযোৰ সোমাই দিলোঁ। শনিবাৰে যিহেতু পঠাব নোৱাৰিলোঁ, গতিকে সোমবাৰ দিনা আজি ৰাতিপুৱা ডেলিভাৰী দিবলৈ গৈ আছোঁ। ডেলিভাৰী দিবলৈ মানে মিছন চাৰিআলিলৈকে মই নিজে লৈ যাম আৰু তাৰপিছত যিকোনো বাছ এখনত দি দিম আৰু তেওঁৰ কণ্টেক্ট নাম্বাৰ দি দিম। তো ঢেকীয়াজুলিত দাদাজনে ৰিচিভ কৰি ল'ব। আৰু যিহেতু দোকানত কোনো ষ্টাফ ৰখা নাই, সেইবাবে দোকানৰ সকলোখিনি কাম ময়ে কৰিব লাগে। ডেলিভাৰী মেনো ময়ে হয় আৰু চেলছমেনো ময়ে হয় আৰু অনাৰো ময়ে হয়, গতিকে সকলোখিনি কাম মই নিজেই কৰিব লগা হয়। আৰু ফাইনেলি মিছন চাৰিআলি পাই বাছত বেডখন দি দিলোঁ। চ' আজিলৈ ইমানেই। বাই বাই, থেংক ইউ।